শিক্ষকতাৰ কামটো বৃত্তি হিচাপে গ্ৰহণ কৰা নাছিলোঁ। অবৈতনিকভাৱে 1985 চনতে এই বৰালিঙি শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান দি আহিছিলোঁ আৰু তেতিয়া মই ষ্টুডেণ্টো আছিলোঁ, কাৰণ মই তেতিয়া ৰত্ন কমপ্লিট কৰা নাছিলোঁ। মই এজন ষ্টুডেণ্ট আৰু এগৰাকী শিক্ষয়িত্ৰী হিচাপে ল'ৰা ছোৱালীৰ মাজতে থাকি মই পাঠদান দি আহিছিলোঁ। আৰু মোৰ অনুভৱ এটাই, মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি ইমানেই ভাল পাওঁ, তেওঁলোকৰ প্ৰতি মোৰ ইমানেই প্ৰেম শ্ৰদ্ধা, যিটো তাৰমানে মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। সেইকাৰণে মই অৱসৰ গ্ৰহণ কৰিলোঁ যদিনো মই তেওঁলোকৰ মাজৰ পৰা এতিয়াও আঁতৰি যাব পৰা নাই। আৰু তেওঁলোকক যি জানিছোঁ সীমিত জ্ঞানেৰে পাঠদান আজিও কৰি আছোঁ। আৰু তেখেতসকলৰ মই যদিও এতিয়া বিনা বেতনেৰে মোৰ কাম চলাই আছোঁ, তথাপিতো মই মোৰ বেতনটো তেওঁলোকৰ পৰীক্ষাৰ যিটো ফলাফল হয় সেইটোৱে মই বেতন হিচাপে ভাবি লওঁ। এতিয়া যেনেকৈ তেওঁলোকে যেতিয়া মোৰ বিষয়টোত হিন্দী বিষয়টোত যেতিয়া তেওঁলোকে লেটাৰ আহিছেনে নাই মই বাট চাই থাকোঁ। তেওঁলোকক সোধোঁ যে তোমালোকে কেনেকুৱা, তোমালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰিবানে? তেতিয়া তেওঁলোকৰ উত্তৰ আহে যে বাইদেউ আমি চেষ্টা কৰিম। আৰু চেষ্টাৰ ফল তেওঁলোকে নিশ্চয় পাইছে। যোৱা বছৰো 4জন ষ্টুডেণ্টে পাইছে আৰু তেওঁলোকক মই প্ৰতিবাৰে যিমানজনে পায় 1000 জলপানী আগবঢ়াই আছোঁ আৰু এতিয়াও আগবঢ়াই আছোঁ। যোৱাবাৰো 4জনক তেনেকৈ আগবঢ়াই দিছোঁ। আৰু মই তেনেকৈয়ে ভাবোঁ আৰু ল'ৰা ছোৱালীৰ মাজত থাকি কি ভাল পাওঁ, তাৰমানে মই সেইটো প্ৰকাশেই কৰিব নোৱাৰোঁ। হয়, মই ইয়াত যদিও বিদ্যালয়খন 1985 চনত প্ৰতিষ্ঠা কৰা, মই 1992 চনৰ পৰাহে ইয়াত শিক্ষক হিচাপে কৰ্মৰত হৈছোঁ। আৰু যেতিয়াৰ পৰাই মই ইয়াত কৰ্মৰত আছোঁ বা তাৰ আগতো মই নহাৰ আগতো দেখিছোঁ আমাৰ এই বিদ্যালয়ৰ ফলাফল খুব ভালেই। কিন্তু বৰ্তমান আমাৰ এটা সমস্যা হৈছে যে বিশেষকৈ আমাৰ শিক্ষকৰ সমস্যা। আমাৰ প্ৰধান শিক্ষক মহোদয় ইতিমধ্যে কৈ গৈছে যে আমাৰ থাকিবলগীয়া 19জন শিক্ষকৰ যিসকল পেঞ্চন পাইছে, তাৰ পিছত আমি এতিয়া 7জন শিক্ষক আছোঁ। এই 7জন শিক্ষকে আমি 10টা শ্ৰেণীকোঠাত শিক্ষাদান কৰিব লগা হৈছে। ই অতি কষ্টকৰ কাম হৈছে। কিন্তু ইয়াৰ মাজতো আমাৰ যিসকল শিক্ষাগুৰু আছে তেখেতসকলে অপ্ৰাণ চেষ্টা কৰিছে যাতে আমাৰ আগৰ যি ৰিজাল্টৰ ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাটো অক্ষুণ্ণ থাকে। বৰ্তমানলৈকে বঙালমৰা হায়াৰ ছেকেণ্ডেৰীৰ যি আমাৰ পৰীক্ষা কেন্দ্ৰ, তাত আমাৰ বিদ্যালয়ৰ ফলাফল অতি উন্নত। গত বছৰ আমাৰ প্ৰায় 90% আমাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈ আমাৰ এই বিদ্যালয়লৈ তথা আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এয়া সকলোখিনি হৈছে আমাৰ শিক্ষকসকলৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ অধ্যৱসায়ৰ ফলত। আৰু আমি আশা ৰাখিছোঁ আমি আগলৈকো আমাৰ এই যি ফলাফলৰ ধাৰাবাহিকতা, এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ম। কিন্তু লগতে আমি আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে, আপোনাৰ এই চেনেলৰ জৰিয়তে আমাৰ শিক্ষামন্ত্ৰী মহোদয় তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ যে আমাৰ যি শিক্ষকৰ বিৰাট ঘাটি হৈ আছে, সেই ঘাটিটো যাতে অতি সোনকালে পূৰণ কৰি আমাৰ শিক্ষাৰ্থীসকলক শিক্ষা লাভৰ সুযোগ দিয়ে। বিদ্যালয়ৰ পৰা অৱসৰ লৈ এতিয়া বৰ্তমান 7জন শিক্ষক আছে। 7জন শিক্ষকে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে এই 10টা শ্ৰেণী পাঠদান কৰিবলগীয়া হৈছে। আৰু এই পাঠদান কৰোঁতে আমাৰ ছাত্ৰসকলক যিটো গুণগত শিক্ষা দিব লগা হৈছিলে, কিন্তু সেই সময়ত আমি দিব পৰা নাই, কিয়নো 7জন শিক্ষকে একেৰাহে 10টা শ্ৰেণী পাঠদান কৰাটো একেবাৰে অসম্ভৱ হৈ গৈছে। আমাৰ শিক্ষকসকলৰ কাৰণে এখন বিদ্যালয়লৈ অহাটো এটা বিদ্যালয়খনত প্ৰৱেশ কৰাৰ পিছত এটা ডাঙৰ যেন ধুমুহাহে আহিছে, এনেকুৱা এটা সমস্যা আমাৰ বিদ্যালয়ত পৰিলক্ষিত হৈছে। গতিকে চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয়খনৰ এই প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ গুণগত শিক্ষা উন্নত কৰিবৰ কাৰণে আমাক পৰ্যাপ্ত পৰিমাণে শিক্ষক দিয়ক। আৰু লগতে আমাৰ বহুদিনীয়া যিবিলাক বিল্ডিং আছে, প্ৰায় 6টা শ্ৰেণীকোঠা আমাৰ পৰিত্যক্ত অৱস্থাত পৰিণত হৈছেগৈ আৰু জহি হৈ গৈছে। গতিকে সেইখিনিও যাতে মেৰামতি বা নতুন বিল্ডিঙৰ ব্যৱস্থা কৰে, তাৰ কাৰণে শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰে, তাৰ বাবে মই চৰকাৰকে আপোনাৰ জৰিয়তে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।